নমস্কাৰ মই ৰাকেশ দাস আজি আলোচনা কৰিম শ্ৰমিক দিৱসত আপুনি আপোনাৰ ভাষণ কেনেকৈ আগবঢ়াব আজি ইয়াৰ ওপৰত আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিব বিচাৰিছো আজিৰ এই ভিডিঅ'টো বনোৱাৰ কাৰণ হ'ল বহুতে মোক ৰিকুৱেষ্ট কৰিছে যে এবাৰ শ্ৰমিক দিৱসত মই ভাষণ আগবঢ়াম ইয়াৰ ওপৰত এটা সৰু ভিডিঅ' বনাই দিব বা মোক ভাষণ অলপ লিখি দিব মই তেখেতসকলক আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে সহায় কৰিব বিচাৰিছো আৰু যিসকলে ফাৰ্ষ্ট টাইমৰ কাৰণে এবাৰ শ্ৰমিক দিৱসত ভাষণ দিম বুলি ভাবিছে মই তেখেতসকলকো আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে মই সহযোগ কৰিব বিচাৰিছো আপোনালোকক মই আগতে কৈছো যে মোৰ ভিডিঅ'বোৰ একেবাৰে নজনা ব্যক্তিসকলৰ কাৰণে যিসকল ব্যক্তিয়ে সচৰাচৰ সভা সমিতিত কথা কৈ থাকে বা ভাষণ দি থাকে তেখেতসকলৰ কাৰণে মই কাম নকৰো যিসকলে একেবাৰে নাৰ্ভাছ ফিল কৰে যিসকলে ফাৰ্ষ্ট টাইমৰ কাৰণে ভাষণ দিম বুলি ভাবিছে আৰম্ভণি কেনেকৈ কৰিব মনৰ কথাবোৰ কেনেকৈ প্ৰকাশ কৰিব নাজানে মই তেখেতসকলৰ কাৰণেহে ভিডিঅ'বোৰ বনাও এতিয়া আহোঁ যে শ্ৰমিক দিৱসত আপুনি কেনেকৈ আপোনাৰ মনৰ কথাবোৰ প্ৰকাশ কৰিব আপোনালোকে জানে যে আমি প্ৰতি বছৰেই যে 1 মে তাৰিখে শ্ৰমিক দিৱস পালন কৰো আৰু এই দিৱস পালন কৰাৰ উদ্দেশ্য হৈছে যে এটা সময় আছিল শ্ৰমিকসকলে দৈনন্দিন 10 পৰা 12 ঘণ্টা কাম কৰিবলগীয়া হৈছিল কিন্তু তাৰ বিপৰীতে যিখিনি তেখেতসকলে পাৰিশ্ৰমিক পাব লাগিছিল সেই পাৰিশ্ৰমিকখিনি পোৱা নাছিল এটা সময়ত তেখেতসকলে মানে এডল শ্ৰমিকে তেখেতসকলে আন্দোলন কৰিছিল যুক্তৰাষ্ট্ৰৰ চিকাগো চহৰত আৰু পৰৱৰ্তী সময়ত তেখেতসকলে যেতিয়া এক বিশাল শোভাযাত্ৰা উলিয়াইছিল তেতিয়া পুলিচ বাহিনীয়ে তেখেতসকলৰ ওপৰত অত্যাচাৰ কৰিছিল আক্ৰমণ কৰিছিল আৰু সেই সময়ত 11 জন শ্ৰমিকৰ মৃত্যু হৈছিল বহু শ্ৰমিকে কাৰাবাস খাটিবলগীয়া হৈছিল এয়া আছিল মূল কাহিনী আপোনালোকে এই বিষয়বোৰ কেনেকৈ ভাষণ প্ৰসংগত সুন্দৰকৈ ক'ব তাৰ কাৰণে মই শ্ৰমিক দিৱসত আপুনি একেবাৰে ষ্টাৰ্টিংৰ পৰা কেনেকৈ মনৰ কথাবোৰ আৰু একেবাৰে সহজ আৰু সৰল ভাষাত কেনেকৈ ক'ব মই আজি আপোনালোকক ক'ব বিচাৰিছো আপোনালোকে জানেই যে মই এখন কিতাপ লিখিছো কিতাপখনৰ নাম হৈছে ভাষণ অভ্যাস কিতাপখনৰ লিখক মই এই কিতাপখনত মই শ্ৰমিক দিৱসৰ ভাষণ লিখা আছে মই আপোনালোকক পঢ়ি শুনাব বিচাৰিছো আপোনালোকে কিতাপখন পঢ়িলে সুন্দৰকৈ ভাষণ দিব পাৰিব নমস্কাৰ আজিৰ এই শ্ৰমিক দিৱস উদযাপন সমিতিৰ সন্মানীয় সভাপতি তথা আজিৰ এই সভাৰ সভাপতি মহোদয় মঞ্চত আসন গ্ৰহণ কৰা গণ্যমান্য ব্যক্তিসকল বিশিষ্ট আমন্ত্ৰিত অতিথিসকল শ্ৰদ্ধাৰ ৰাইজ আৰু সন্মানীয় শ্ৰমিক বন্ধুসকল আপোনালোকে সম্বোধনখিনি হেনেকে কৰিব মই সকলোকে পোনপ্ৰথমে শ্ৰমিক দিৱসৰ আন্তৰিক শুভেচ্ছা জনাইছো লগতে মোক দুআষাৰ বক্তব্য প্ৰদান কৰিবলৈ সুযোগ দিয়াৰ বাবে উদযাপন সমিতিক মই ধন্যবাদ জ্ঞাপন কৰিছো আমি সকলোৱে জানো যে আজি শ্ৰমিক দিৱস প্ৰতি বছৰে আমি 1 মে তাৰিখে শ্ৰমিক দিৱস হিচাপে পালন কৰো আজিৰ দিনটোতে পৃথিৱীৰ বহু দেশত এই দিৱস পালন কৰা হয় কিছুমান দেশত মে দিৱস হিচাপেও পালন কৰে এই দিনটো চৰকাৰীভাৱে ছুটিৰ দিন শ্ৰমিক দিৱস পালন কৰাৰ উদ্দেশ্য হ'ল আগতে শ্ৰমিকসকলে যথেষ্ট পৰিমাণে কষ্ট কৰিব লাগিছিল প্ৰতিদিনে প্ৰায় 10 পৰা 12 ঘণ্টা কাম কৰিব লাগিছিল বিপৰীতে পাৰিশ্ৰমিক বা মজুৰি একেবাৰে কম পাইছিল শ্ৰমিকসকলে অতি অমানৱীয় জীৱন যাপন কৰিবলগীয়া হৈছিল ইয়াৰ প্ৰতিবাদত এডল শ্ৰমিকে 1884 চনত যুক্তৰাষ্ট্ৰৰ চিকাগো নগৰত শ্ৰমিকে দৈনিক 8 ঘণ্টা কাম কৰাৰ নিয়ম কৰাৰ দাবীত আন্দোলন আৰম্ভ কৰে আৰু এই দাবী কাৰ্যকৰী কৰাৰ বাবে তেওঁলোকে সময় বান্ধি দিয়ে কিন্তু কাৰখানাৰ মালিকসকলে শ্ৰমিকসকলৰ এই দাবী মানি নলয় পৰৱৰ্তী সময়ত শ্ৰমিকসকলে এক বিশাল শ্ৰমিক শোভাযাত্ৰা কৰাৰ উদ্দেশ্যে গোট খাইছিল সেই সময়ত তৎক্ষণাৎ পুলিচ বাহিনীয়ে শ্ৰমিকসকলৰ ওপৰত আক্ৰমণ আৰম্ভ কৰে আৰু লগে লগে ই এক গণহত্যাৰ ৰূপ লয় য'ত 11 জন শ্ৰমিক শ্বহীদ হয় বহু শ্ৰমিক নেতাক কাৰাগাৰলৈ প্ৰেৰণ কৰে তাৰে ভিতৰত কেইজনমান শ্ৰমিক নেতাক ফাঁচি দিয়া হয় অৱশেষত শ্ৰমিকসকলৰ দৈনিক 8 ঘণ্টা কাম কৰাৰ দাবীয়ে প্ৰশাসনিক স্বীকৃতি পায় আৰু 1 মে বা মে দিৱস হিচাপে প্ৰতিষ্ঠা লাভ কৰে শ্ৰমিকসকলৰ দাবী আদায়ৰ দিন হিচাপে তাৰ পিছৰ পৰা সমগ্ৰ বিশ্বব্যাপী 1 মে তাৰিখে মে দিৱস অথবা শ্ৰমিক দিৱস পালন কৰা হয় সদৌশেষত সকলোকে পুনৰবাৰ শ্ৰমিক দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰি সকলোৰে
দীৰ্ঘায়ু আৰু সুস্বাস্থ্য কামনা কৰি মোৰ চমু বক্তব্য সামৰণি মাৰিছো ধন্যবাদ একেবাৰে সহজ আৰু সৰলকৈ ভাষণ এই কিতাপখনত লিখা আছে এই কিতাপখন যদি এবাৰ আপুনি নি পেলাই পঢ়ে মই ভাবো আপুনি সুন্দৰকৈ শ্ৰমিক দিৱসত আপুনি ভাষণ দিব পাৰিব কেৱল শ্ৰমিক দিৱসতে নহয় যিকোনো দিৱসত যিকোনো ধৰক অনুষ্ঠানত কেনেকৈ আৰম্ভণি কৰিব লাগিব সম্বোধন কৰি পেলাই মনৰ কথাবোৰ কেনেকৈ প্ৰকাশ কৰিব এই গোটেই কথাবোৰ এই কিতাপখনত লিখা আছে ইতিমধ্যে বহুতে কিতাপখন অৰ্ডাৰ কৰিছে যদি আপুনি সামাজিক ক্ষেত্ৰখনত ৰাজনৈতিক ক্ষেত্ৰখনত সকলো ক্ষেত্ৰত আপুনি যদি নিজৰ এক পৰিচয় বনাব বিচাৰে তেতিয়া হলে আপুনি ভাষণ দিব পাৰিব লাগিব আৰু যদি ভাষণ দিব মন যায় আপুনি মোৰ এই কিতাপখন এবাৰ অধ্যয়ন কৰক আশা কৰো আপুনি সুন্দৰকৈ যিকোনো সভা সমিতিত কেনেকৈ উপস্থাপন কৰিব লাগে এই শব্দবোৰ যিবোৰ শব্দ আজিলৈকে আপুনি বিচাৰি পোৱা নাই এই শব্দবোৰ এই কিতাপখনত লিখা আছে বহুতে নিছে যিসকলে পঢ়ি ভাল পাইছে কিতাপখন ফিডবেক দিছে মই ফিডবেকবোৰ শেয়াৰ কৰি দিছো আপোনালোকে সম্পূৰ্ণৰূপে ভিডিঅটো চাওক আশা কৰো কিতাপখন পঢ়ি আপোনালোকে ভাল পাব আৰু আপোনাৰ মনৰ কথাবোৰ আপুনি সুন্দৰকৈ প্ৰকাশ কৰিব পাৰিব মোৰ নাম্বাৰ হৈছে 8723909238 এই নম্বৰত যোগাযোগ কৰিলে কিতাপখন মই আপোনাৰ ঘৰলৈকে পঠিয়াই দিয়াৰ ব্যৱস্থা কৰি দিম ধন্যবাদ নমস্কাৰ মই দীপাংকৰ বৰুৱা ডিব্ৰুগড়ৰ পৰা কৈ আছো আৰু মোৰ হাতত এখন কিতাপ আছে কিতাপখনৰ নাম হৈছে ভাষণ অভ্যাস আৰু ককাইদেউজনে লিখিছে ৰাকেশ দাস ককাইদেউজনে কিতাপখন লিখিছে আৰু এই কিতাপখন পঢ়ি মই বহুত ভাল পাইছো আৰু এই কিতাপখনৰ কথা ক'ব গ'লে ৰাজনৈতিক আৰু সামাজিক আৰু লগতে নৱপ্ৰজন্মৰ ল'ৰাৰ কাৰণে এই কিতাপখন উপযোগী এইটো কাৰণে মই ভাল কৈছো যেহেতু এই কিতাপখনত ভাষণৰ ওপৰত কিতাপখন লিখা হৈছে যেহেতু আজিকালি মানে ভাষণ দিবলৈ হয়তো কিছুমান ব্যক্তি বা মানুহৰ কম বুলি ক'লেও ভয় ভাৱটা থাকে ভয় লাগে কিন্তু এই কিতাপখন পঢ়াৰ পাছত মানে এই ভয় ভাৱটো মানুহৰ নাইকিয়া হৈ যাব এই মৰমৰ ককাইদেউজনে বৰ ধুনীয়াকৈ এখন কিতাপখন লিখিছে ৰাকেশ দাস ককাইদেউ আৰু যদি আপোনালোকক এই কিতাপখন যদি আপোনাক লাগে তেনেহ'লে মই ওপৰত স্ক্ৰীনত নাম্বাৰটো দিছোঁ এই নাম্বাৰটোত আপোনালোকে কল কৰি এই কিতাপখন আপোনালোকে সংগ্ৰহ কৰিব পাৰিব ধন্যবাদ নমস্কাৰ মই পনাকন দাস গুৱাহাটীৰ পৰা কৈছোঁ মই ভাষণ অভ্যাস নামৰ কিতাপখনৰ স্বত্বাধিকাৰ শ্ৰী ৰাকেশ দাসলৈ মই আন্তৰিক শুভেচ্ছা অভিনন্দন জনালোঁ ভাষণ অভ্যাস নামৰ কিতাপখনে আমাৰ উঠি অহা যুৱচামক এটা অনুপ্ৰাণিত কৰিব বুলি মই দৃঢ় বিশ্বাস কৰোঁ কাৰণ এই কিতাপখনৰ পৰা বহুতে জ্ঞান লাভ কৰিব পাৰিব সভাই সমিতিয়ে কেনেদৰে ভাষণ দিব লাগে তাত তন্ন কৰি কথাবোৰ লিপিবদ্ধ কৰা আছে নমস্কাৰ মই নিশা ডেকাই নাওকটাৰ পৰা কৈছোঁ এইকেইদিনতে মই এখন নতুন কিতাপৰ লগত চিনাকি হ'লোঁ কিতাপখনৰ নাম হৈছে ভাষণ অভ্যাস এই কিতাপখনৰ অধ্যয়নে মোক বহুতো নজনা কথা শিকালে আচলতে সভা এখন চলাই নিবলৈ বা সভা এখনত উপস্থিত মানুহখিনিক সম্বোধন কৰি তাৰ বিষয়বস্তুবোৰ ভালকৈ উপস্থাপন কৰিবলৈ যিখিনি আমাক জ্ঞানৰ দৰকাৰ এই জ্ঞানখিনি আমি এই কিতাপখনৰ জৰিয়তে পাব পাৰোঁ আমি বা আমাৰ নতুন প্ৰজন্মই এই কিতাপখনৰ দ্বাৰা যথেষ্ট লাভান্বিত হ'ব বুলি মই আশাবাদী নমস্কাৰ মোৰ নাম মুকুট আহমেদ মই এই ভাষণ কিতাপখন মই পঢ়িলোঁ পঢ়ি মই যথেষ্ট উপকৃত হৈছোঁ আৰু মই আগত মানে ভাষণ দিয়াত মানে অসুবিধা পাই আছিলোঁ এইখন পঢ়াৰ পিছত মই মানে ধুনীয়াকৈ এতিয়া সভা সমিতিত ভাষণ দিব পৰা অৱস্থাত তেতিয়া ভাল লাগে আৰু মোৰ মানে এইখন পঢ়াৰ পিছত মোৰ কনফিডেন্সটো আহিছে আৰু ভাষণ দিয়াৰ নমস্কাৰ মই দীপাংকৰ শইকীয়া তিনিচুকীয়াৰ পৰা কৈছোঁ ভাষণ অভ্যাস এই কিতাপখন লেখক ৰাকেশ দাস এই কিতাপবোৰ পঢ়ি সভা এখন কেনেকৈ ভাষণ দিব লাগে আৰু সভা এখন পৰিচালনা কেনেকৈ কৰিব লাগে ইয়াৰ বিষয়বস্তু মই জানিব পাৰি বহুত ভাল লাগিল প্ৰথমে মই ৰাকেশ দাসলৈ ধন্যবাদ জনাইছোঁ যিসকল ব্যক্তিয়ে সামাজিক ৰাজনৈতিক শিক্ষানুষ্ঠান সভাত ভাষণ দিম বুলি ভাবে বা সভা এখন পৰিচালনা কৰিম বুলি ভাবে তেওঁলোকে যদি এই ভাষণ বা কিতাপখন পঢ়ে মই ভাবোঁ বহু উপকৃত হ'ব ধন্যবাদ নমস্কাৰ মই জয়ন্ত কুমাৰ ৰায় কোকৰাঝাৰ জিলাৰ গোসাইগাঁৱৰ পৰা কৈ আছোঁ মই ইতিমধ্যে অৰ্ডাৰ দিয়া ৰাকেশ দাসৰ ভাষণ অভ্যাস নামৰ কিতাপখন পাই গ'লোঁ আৰু এই কিতাপখন পঢ়ি মই অনুভৱ কৰিব পাৰিছোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে বহু সময়ত
ভাষণ দিয়াৰ ক্ষেত্ৰত অসুবিধা অনুভৱ কৰে। তেওঁলোকে এই ভাষণ অভ্যাস নামৰ কিতাপখন যদি অধ্যয়ন কৰে তেতিয়াহ'লে নিশ্চয় উপকৃত হ'ব। এইখিনিয়েই, ধন্যবাদ। নমস্কাৰ, মই উমানন্দ নাথ বঙাইগাঁৱৰ পৰা কৈছোঁ। ৰাকেশ দাসে লিখা এই ভাষণ অভ্যাস নামৰ কিতাপখন পঢ়ি বহুত নজনা কথা জানিব পাৰিছোঁ। বিশেষকৈ যিসকল ব্যক্তিয়ে সামাজিক ৰাজনৈতিক কামত জড়িত আৰু ছাত্ৰ ছাত্ৰীসকলে এই কিতাপখন পঢ়ি উপকৃত হ'ব পাৰিব বুলি মই ভাবোঁ। ধন্যবাদ। নমস্কাৰ, মই চন্দ্ৰমিলি ধেমাজি জিলাৰ পৰা কৈছোঁ। এইখিনিতে মই নতুন কিতাপ এখন চিনাকি হ'লোঁ। এই কিতাপটোৰ নাম হৈছে ভাষণ অভ্যাস। এই ভাষণ অভ্যাস কিতাপৰ জৰিয়তে সভা এখন কেনেকৈ চলাব লাগে বা সভাত উপস্থিত মানুহবোৰক কেনেকৈ সম্বোধন কৰিব লাগে সেই বিষয়টোৰ ওপৰত যি জ্ঞানৰ দৰকাৰ, এই জ্ঞানৰ বিষয়ে এই কিতাপটোৰ ওপৰত উপলব্ধ কৰি লিখা হৈছে। ধন্যবাদ। নমস্কাৰ, মোৰ নাম শ্ৰী বসন্ত নাথ আৰু মই এখন কিতাপ অৰ্ডাৰ দিছিলোঁ। সেইখন হৈছে ভাষণ অভ্যাস আৰু এই কিতাপখন পঢ়ি খুবেই ভাল লাগিল। আৰু এইখন কিতাপ যিসকল ছাত্ৰ ছাত্ৰী ভাষণ দিবলৈ ইচ্ছুক বা সভাত ভাষণ দিব বিচাৰে তেওঁলোকৰ বাবে অতিকৈ প্ৰয়োজনীয় তথা লাভদায়ক হ'ব। আৰু মই অৰ্ডাৰ দি পঢ়িছিলোঁ, ভাল লাগিলে কিতাপখন পঢ়ি পেলাই। থেংক ইউ। নমস্কাৰ, মই ৰূপেশ্বৰ দলে ধেমাজি চিলাপথাৰৰ পৰা কৈছোঁ। মই বিশেষকৈ এই ভাষণ অভ্যাস কিতাপখন ৰাকেশ দাসৰ পৰা অৰ্ডাৰ কৰি আনিছোঁ আৰু বহুতেই এই কিতাপখন পঢ়ি মেলি ভাল পাইছোঁ। বহুতো ৰাজনৈতিক সভা ভাষণ দিয়া সকলৰ কাৰণে এই কিতাপখন জৰুৰী আৰু প্লাছ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণেও ভাল হ'ব বুলি মই ইয়াৰে বিনম্ৰ অনুৰোধ জনাইছোঁ। ধন্যবাদ। মই আহমেদ আলী, মই কলিয়াবৰৰ পৰা কৈছোঁ। আজি কিছুদিন আগতে মই এখন নতুন কিতাপৰ সৈতে চিনাকি হৈছোঁ। কিতাপখনৰ নাম হ'ল ভাষণ অভ্যাস। প্ৰথমতে এই কিতাপখনৰ লেখক শ্ৰীযুত ৰাকেশ দাস, তেখেতক মই মোৰ আন্তৰিক শুভেচ্ছা থাকিল তেখেতলৈ। এই কিতাপখন অধ্যয়ন কৰি মই যথেষ্ট উপকৃত হৈছোঁ আৰু এই কিতাপখনৰ পৰা বহুতো নজনা কথা জানিবলৈ